নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই কুহিপাত ই-লাৰ্নিং প্লেটফৰ্মলৈ কালি আমি চালো এবাৰ ৱাইল্ড লাইফ সেঞ্চুৰী পাৰ্ট 1 ছটা চালো আমি কালি হলো আজিও ছটা ৱাইল্ড লাইফ সেঞ্চুৰী লৈ আহিছো প্ৰথম যোনটো ৱাইল্ড লাইফ সেঞ্চুৰী অসম আমি চাম আজি সেইটো হৈছে বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী ডিস্ট্ৰিক্ট আছে ওদালগুৰি ডিস্ট্ৰিক্টত আছে ওদালগুৰি আৰু বাক্সা ডিস্ট্ৰিক্টত আছে বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী এৰিয়া হয় 26.22 স্কয়াৰ কিলোমিটাৰ 26 বুলি মনত ৰাখিলে হৈ যাব ঠিক আছে বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী বি আৰু ইউ আছে বি আৰু ইউ বাক্সা আৰু ওদালগুৰিত আছে দুটাত আছে আৰু ইন্দো ভূটান এটো ইন্দো নহয় আমি ইন্দো ভূটান কয় না ইন্দো নকওঁ আমি ইন্দো ভূটান হয় সো ইন্দো ভূটান ইন্টাৰনেশনাল ট্ৰান্সবাউন্ডাৰী ল্যান্ডস্কেপ হয় মানে ইন্দো ভূটান বৰ্ডাৰ শেয়াৰ কৰে ভূটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে সো ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কোনে কৰে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰা এখন ৱাইল্ড লাইফ সেঞ্চুৰী হৈছে আমাৰ বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী সো এটা মনত ৰাখিব ঠিক আছে এটা ইম্পৰ্টেন্ট হয় কাৰণ ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰাটো আৰু সকলো ৱাইল্ড লাইফ সেঞ্চুৰী নকৰে হয় এষ্টাব্লিছ কৰিছিলে 1980 1980 চনত এষ্টাব্লিছ কৰিছিলে বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী টু প্ৰটেক্ট দ্য হিস্পিড হেয়াৰ এণ্ড পিগমি হক সো এই হিস্পিড হেয়াৰ আৰু পিগমি হক এই দুইটাৰ প্ৰজাতি সংৰক্ষণ কৰিবলৈ প্ৰটেক্ট কৰিবলৈ আচলতে এই পাৰ্টিকুলাৰ ৱাইল্ড লাইফ সেঞ্চুৰী অনা হৈছিলে যোৱাকালি ক্লাছত আমি পঢ়িছিলো বাট পবিতৰা ৱাইল্ড লাইফ সেঞ্চুৰী হয় নাই পবিতৰা ৱাইল্ড লাইফ সেঞ্চুৰীটো বিশেষকৈ অনা হৈছিলে এশিঙীয়া গড়ক সংৰক্ষণ কৰিবলৈ ঠিক তেনেদৰে পবিতৰা দৰে বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী অনা হৈছে এই দুইবিধ এনিমেল সংৰক্ষণ কৰিবলৈ কি হয় হিস্পিড হেয়াৰ পিগমি হক মই হিস্পিড হেয়াৰটো বল কৰা নাই ইটালিক কৰা নাই ৰিজনটো কৈ দিছো যে কিয় পিগমি হক কৈছো পিগমি হক প্ৰায় নিউজত থাকে নৰ গাহৰি বুলি কয় না নৰ গাহৰি বুলি কয় পিগমি হকটো অসমীয়াত নৰ গাহৰি কয় নে নল গাহৰি পাহৰিছো মই নল গাহৰি হয় নৰ গাহৰি নহয় নল গাহৰি বুলি কয় পিগমি হক নিউজত এইকাৰণে পিগমি হক বহুত কম বাকী আছে অলমোষ্ট বাকী নাই মানে এক্সটিংক্ট হোৱা পৰ্যায়ত আছে নাইকিয়া হোৱা পৰ্যায়ত আছে পিগমি হকৰ প্ৰজাতিটো সো সেইকাৰণে নিউজত থাকে এন্ডেঞ্জাৰ্ড হয় ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড হয় মানসত পোৱা যায় কিন্তু বহুত কম আছে সংখ্যা ঠিক আছে ইয়াৰ সংৰক্ষণ চেণ্টাৰো আছে বাৰু যি কি হওক পিগমি হক এটা ইম্পৰ্টেন্ট এনিমেল হয় এটা ইম্পৰ্টেন্ট স্পিচিছ হয় যোনটো আমি নিউজত প্ৰায় পাই থাকো মেমেলছ কি আছে মেমেলছ পিগমি হকটো গম পাইছে গোল্ডেন লংগুৰ আছে ক্লাউডেড লিওপাৰ্ড আছে হলক গিবন আছে বাৰ্ডছ কেইবাটাও আছে পিফল হৰ্নবিল আমাৰ ইয়াত থাকে প্ৰায় বেংগল ফ্লৰিকান আছে বেংগল ফ্লৰিকান নিউজত থাকে বেংগল ফ্লৰিকান নিউজত থকা মই কাৰণটো কৈছো আগতে এইটো লক্ষ্য কৰিব যে এই বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী ক'ত আছে BTR আছে হয় নাই BTR হয় নাই বাক্সা ওদালগুৰি কোনটো ৰিজন হয় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত পৰে হয় নে সো 6 শিডিউলত পৰে সো কি হয় এই বেংগল ফ্লৰিকানটো এই চৰাইটো এই পাৰ্টিকুলাৰ চৰাইটো প্ৰায় নিউজত থাকে বাট পিগমি হকতকৈ কম থাকে পিগমি হক বেছি নিউজত থাকে সো বেংগল ফ্লৰিকানো পায় অলমোষ্ট এক্সটিংক্ট পোৱাগে নাই বাট এন্ডেঞ্জাৰ্ড ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড মাজত থাকে সদায় আৰু ইয়াৰ সংখ্যা যথেষ্ট কম বেংগল ফ্লৰিকান সেই বাক্সা নহয় বাক্সা ওদালগুৰি সেই গোটেই যোনটো BTR এলেকা আছে ন চিৰাং KCBU যোনটো কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি গোটেই জেগাটোতে পোৱা যায় মানে BTRত পোৱা যায় বিশেষকে আৰু BTRত একচুৱেলি অসম চৰকাৰে বহুতখিনি কামক বহাইছে ইউনিভাৰ্চিটিও বহাইছে তাত সো কথাটো এইটো হয় যে সেই ইউনিভাৰ্চিটি বহাবলৈ যাওঁতে বাকি ডেভেলপমেন্টেল কামখিনি কৰিব যাওঁতে বেংগল ফ্লৰিকানৰ সংখ্যা কমিছে নেকি সেইটো তাত এটা প্ৰশ্ন আহে ধৰক মানে যে ডেভেলপমেন্টেল কামখিনি কৰোঁতে এনেকুৱা ধৰণৰ প্ৰজাতিবিলাক হয়তো লুপ্ত হৈছে নেকি সেইকাৰণে IUCN শুনিছে চাগে সকলোৱে হয় IUCN ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ এখন ৰাষ্ট্ৰসংঘৰ সমানে এখন ইন্টাৰনেশ্যনেলি ভেৰি ইম্পৰ্টেন্ট এখন অৰ্গেনাইজেশ্যন হয় সো IUCN অসমক ক্ৰিটিচাইজ কৰিছিলে অসম চৰকাৰক মানে ক্ৰিটিচাইজ কৰিছিলে যে এনেকুৱা জেগাত আপোনালোকে এই ডেভেলপমেন্ট কামবোৰ কৰিছে ইউনিভাৰ্চিটি বহাইছে এই যদি বেংগল ফ্লৰিকানটো নাইকিয়া হৈ যায় কি কৰিব সব ক্ৰিটিচাইজ কৰা হৈছিলে সেইকাৰণে মই ইয়াত মাৰ্ক কৰি দিছো এটা মনত ৰাখিব বেংগল ফ্লৰিকান BTR ৰিজনত আছে আৰু নেশ্যনেল পাৰ্কৰ ভিতৰত মানসত আছে কিংফিচাৰ আছে উডপিকাৰ আছে গ্ৰেট কৰ্মৰেণ্ট লিটল কৰ্মৰেণ্ট এই যোনবিলাক নাম আমি নুশুনা নাম এইবিলাক নামহে মনত ৰাখিব দেই মনত যোনবিলাক থাকে সেইবিলাকৰ ইছ্যু নাই এতিয়া হোৱাইট উইং উড ডাক এটা মনত থাকে এটা আমাৰ ষ্টেট বাৰ্ড হয় নাইট হেৰন গ্ৰীণ হিৰন সো চৰাই কেইবাটাও আছে সো দিছ ইজ অল এবাউট বৰনদী ৱাইল্ড লাইফ সেঞ্চুৰী নেক্সট আমি চাওঁ বুঢ়া চাপৰি ৱাইল্ড লাইফ সেঞ্চুৰী আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ চাইডে আছে ব্ৰহ্মপুত্ৰ নৈ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ দক্ষিণৰ পিনে আছে সাউথৰ পিনে আছে বুঢ়া চাপৰি ৱাইল্ড লাইফ সেঞ্চুৰী এৰিয়াটো হৈছে 44.06 স্কয়াৰ কিলোমিটাৰ মনত ৰাখিলে হ'ল ৰিজাৰ্ভ ফৰেষ্ট 1974 আৰু সেঞ্চুৰী বনিলে 1995ত সো যোন বেছিভাগ ষ্টুডেন্ট চাগে 1990 সামথিঙৰ হয় চাগে বেছিভাগ সকলোতো নহব সো যদি তোমালোক 1994 হয় তে মনত ৰাখিবা যে মই জন্ম হোৱা এবছৰ পাছতে
বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী জন্ম হৈছিলে তেনেকে মনত ৰাখি ল'বা ঠিক আছে বুঢ়া চাপৰি তোমালোকতকে এবছৰ কম বুঢ়া তুমি বেছি বুঢ়া যদি তুমি 1994 হয় ৰিজাৰ্ভ ফৰেষ্ট 1974 বেছি ইম্পৰ্টেণ্ট নহয় you can remember the date of the year of the becoming the date of becoming sorry year of becoming century যোনটো চনত century বনিছে সেইটো চন মুখস্থ ৰাখিলে হৈ গ'ল 1980 sorry 1995 it forms an integral part of the লাওখোৱা বুঢ়া চাপৰি ecosystem so লাওখোৱা যোনটো sorry ৱাইল্ড লাইফ চেঞ্চুৰী আছে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী কালি ক্লাছত আমি পঢ়িছো কালি ক্লাছত আমি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী পঢ়িছো so ধৰা এতিয়া ধৰি লোৱা এনেকে আৰু যে এইখিনিতে ধৰা লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰীটো আছে এইখিনিতে আছে হা তো ইয়াৰ ওচৰতে একদম ডাইৰেক্ট বৰ্ডাৰ শ্বেয়াৰ কৰে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীয়ে চিধা বৰ্ডাৰ শ্বেয়াৰ কৰে মানে লগালগ একদম লগতে আছে ক'বলৈ গ'লে চ' সেইকাৰণে এইটো কোৱা হয় যে লাওখোৱা বুঢ়া চাপৰি ইক'চিষ্টেম কিয় হয় কাৰণ ইয়াত যোনখিনি মেমলছ আছে এনিমেলছ আছে চৰাই আছে গছ আছে সেই গোটেইখিনি ইণ্টাৰকানেক্টেড হয় এইটোৰ লগত হয়নে চ' সেইকাৰণে এইটো ইক'চিষ্টেম বনি যায় আৰু বাফাৰ জন হয় কাৰ হয় বাফাৰ জন কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বাফাৰ জন হয় মেমলছ কি পোৱা যায় এগেইন আমাৰ এশিঙীয়া গড় পোৱা যায় দেন বাঘ টাইগাৰ আছে লেঅপাৰ্ড আছে ৱাইল্ড বাফেলো হক ডিয়াৰ ৱাইল্ড পিগ এলিফেণ্ট চ' এইখিনি ধৰা কমন নাম হয়নে এইখিনি আৰু কমন নাম মই ইয়াত একো ক'ব নালাগে যে এইটো মনত ৰাখিবা বিশেষকে তেনেকুৱা কোনো নাম নাই সেইখিনি আমি নাম শুনি থাকো চৰাই কি আছে বেংগল ফ্লৰিকান আছে বেংগল ফ্লৰিকান বিষয়ে মই জাষ্ট কৈ আহিছো হয়নে চ' দেন এগেইন ব্লেক নেক ষ্টক আছে মালাৰ্ড আছে অপেন বিল ষ্টক আছে টিল এণ্ড হুইচলিং ডাক চ' এইখিনি হৈ গ'ল চৰাইখিনি চ' ইয়াৰ ভিতৰতে ইম্পৰ্টেণ্ট কোনোবা বাৰ্ড বা মেমলছ আমি এনেকে দেখা নাপাওঁ যোনখিনি নিউজত থাকে যেনেকে এতিয়া বৰনদী পঢ়োতে পিগমিহকক হিষ্ট্ৰীতহে পঢ়িলো পিগমিহক প্ৰায় নিউজত থাকে হা পিগমিহক নিউজত থাকিবই মানে আমাৰ অসমৰ যদি তুমি কোনোবা জীৱ জন্তুৰ বিষয়ে পঢ়িব যোৱা পিগমিহক তুমি পাবাই নেক্সট তুমি পাবা এইটো চৰাইটো বেংগল ফ্লৰিকান চৰাইটো এই চৰাইটো পাবা চবতছে ওপৰতে এশিঙীয়া গড় আহিব কাৰণ এশিঙীয়া গড় আমাৰ ষ্টেটখন ফেমাছ হয় নেক্সট সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী চ' সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী আগতে আমি এইটো চাই লওঁ যে ক'ত আছে চোৱা আগতে আমাৰ যোনটো আছাম কাৰেণ্ট এফেয়াৰ্ছ আছে মই সেইটো বিষয়ে কৈ লওঁ চ' আছাম স্পেচিফিক যোনটো কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো ক্লাছ অলমষ্ট শেষেই হ'ল বুলি ক'ব পাৰি মানে এতিয়া ৰিভিজন মতে তোমালোকে আহিব পাৰা আজিৰ পৰা ধৰা জুন মে মাহটো শেষ হ'বলৈ APSC কাৰণে কৈছো মই বিশেষকে আৰু যদি তোমালোকে APSC কাৰণে প্ৰিপেয়াৰ কৰা বৰ্তমান বেলেগ কম্পিটিটিভ এক্সাম কাৰণে চাই আছা তেতিয়াতো বহুতেই মানে বল্লে চিটুৱেশ্যন আৰু কিয় কাৰণ যদি তুমি এতিয়া আছাম কাৰেণ্ট এফেয়াৰ্ছ খিনি পঢ়ি থোৱা পাছলৈ বহুতখিনি হেল্প হ'ব না পাছলৈ ৰিভিজন কৰিলে হ'ল এতিয়া জাষ্ট পঢ়ি থোৱা ভালকে ক্লাছটো কৰা পাছলৈ ৰিভিজন কৰিলে হ'ল আৰু যদি তুমি APSC প্ৰিলিমছ দি আছা তেন্তে মই কওঁ যে এতিয়া তুমি কোৰ্চটো লোৱা বাই দ্য এণ্ড অফ মে বাই দ্য 1st or 2nd of জুন মেক্সিমাম তুমি জুনৰ 2 তাৰিখলৈকে পঢ়িব পাৰিবা এইবিলাক বস্তু চ' 2 তাৰিখলৈকে তুমি পঢ়া আৰু ক্লাছ বহুত বেছিও আমি একদম কম্প্ৰাইজত কনচাইজলি এইখিনি ক্লাছখিনি কৰিছো মই আৰু ৰিঞ্জিং পাঠক মেমে চ' আৰু ইয়াৰ কোৰ্চটো বহুত ল' বাজেট দিছো আমি 200 যাতে কাৰো কোনো মানে ফাইনেন্সিয়েল ইছ্যু নহয় কাৰণ আমি বেছিভাগ ষ্টুডেণ্ট আৰু ফুল টাইম ষ্টুডেণ্ট হয় বেছিভাগ চ' ফুল টাইম ষ্টুডেণ্টৰ ফাইনেন্সিয়েল ইছ্যু থাকে আমি নিজেও গম পাইছো চ' সেইকাৰণে আমি বহুত কম প্ৰাইচত দিছো আৰু এক্সিষ্টেণ্ট পেৰিটাৰ আছে সেইকাৰণে যদি তোমালোকে এবাৰ APSC দি আছা তোমালোকে এইকেইদিনতে লোৱা ৰিভিজন মডত পঢ়া ক্লাছখিনি চোৱা মেক্সিমাম মই কৈছো 3 দিন লাগিব 3 দিন তোমালোকে অলপমান সময় দিয়া আৰু গোটেই 3 দিনত তোমালোকে ধুনীয়া ক্লাছখিনি শেষ হ'ব দেন জাষ্ট ৰিভাইজ যোনখিনি পঢ়িলা সেইখিনিকে ৰিপিটেডলি পঢ়া চ' দিছ কোৰ্চ উইল ভেৰি হেল্পফুল ফৰ ইউ ইফ ইউ গিভিং প্ৰিলিমছ ফৰ আপকামিং APSC এক্সাম চ' সোণাই ৰূপাই আছে শোণিতপুৰত very easy to remember SON হয় SON আৰু ইফালে কি SON হয়নে সোণাই ৰূপাই আছে শোণিতপুৰ ডিষ্ট্ৰিক্টত এলং দ্য ফুটেজ অফ দ্য গ্ৰেট হিমালয়ান ৰেঞ্জ চ' তোমাৰ যোনটো হিমালয়ৰ যোনটো ৰেঞ্জ আছে সেই ৰেঞ্জটো কাষতে আছে শোণিতপুৰ এনেও বৰ্ডাৰ শ্বেয়াৰ কৰে ইফালে অৰুণাচলৰ পিনে ইট ৱাজ ডিক্লেয়াৰ্ড এজ এ চেঞ্চুৰী 1998 চেঞ্চুৰী ডিক্লেয়াৰ কৰা হৈছে ইষ্টৰ পিনে পূবৰ পিনে আছে গাভৰু নদী আছে আৰু দক্ষিণৰ পিনে আছে পাঁচনৈ নদী আছে নৰ্থ এণ্ড বাউণ্ডেৰী আছে তাৰমানে উত্তৰৰ পিনে আছে তোমাৰ কামেং ৰিজাৰ্ভ ফৰেষ্ট অৰুণাচলৰ হয় উত্তৰৰ পিনে আছে কামেং ৰিজাৰ্ভ ফৰেষ্ট আৰু এবাৰ পৰীক্ষাত আহিছিলো আগতে APSC যে কোনোবা এখন পাৰ্টিকুলাৰ ৱাইল্ড লাইফ চেঞ্চুৰী নে আই থিংক নেশ্যনেল পাৰ্ক লৈ আহিছিলে যে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কোনখন ষ্টেটৰ কোনখন ৰিজাৰ্ভ ফৰেষ্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চ' সেইকাৰণে মই বৰ্ডাৰটো লৈ আহিছো ইয়াত কামেং ৰিজাৰ্ভ ফৰেষ্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কোনে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰীয়ে কৰে 4খন পেৰিনিয়েল ৰিভাৰ আছে পেৰিনিয়েল ৰিভাৰ মানে কি মই আজি কৈ দিওঁ পেৰিনিয়েল ৰিভাৰ মানে সেইখিনি নহয় যোনখিনি গোটেই 12 মাহে বৈ থাকে নদী 2 প্ৰকাৰৰ আছে পেৰিনিয়েল আছে ৰেইনফেড আছে ৰেইনফেডটো নামটোতে আছে ৰেইনফেড
ৰেইন মানে বৰষুণ, ফেড মানে খুৱাই দিয়াটো। মানে বৰষুণ দিলেহে সেই নৈখন যাব, সেইকাৰণে নামটো হৈছে ৰেইন ফেড। পেৰিনিয়েল মানে হৈছে গোটেই বছৰটো নৈখন থাকিব। চাৰিখন নৈ আছে, দলচিৰি, গাভৰু, গেলগেলি এণ্ড বেলচেৰি। চ' আমাৰ সাধাৰণতে নৈবিলাক জানিব লগা হয় আজিকালি APSC যোনটো ৱেত সোধে মানে আমি একদম সৰুতছে সৰু নৈ, সৰুতছে সৰু জেগা জনাটো উচিত। ফনা কি আছে? ইণ্ডিয়ান বিচন আছে, ইণ্ডিয়ান বাইচন, বিচনো কয় বাইচনো কয় যি কয় হা, মনত ৰাখিব বস্তু। ইণ্ডিয়ান বাইচন আছে, এলিফেণ্টছ, ওৱান হৰ্ণ ৰাইনো। চ' এইখিনি মাৰ্ক নকৰো, কমনলি পোৱা যায়। ইণ্ডিয়ান বাইচনটো মনত ৰাখিবা। দেন চৰাই হোৱাইট উইং উদ্যাগ আমাৰ যোনটো ষ্টেট বাৰ্ড হয়। দেন হৰ্ণবিল, পেলিকান আছে, আৰু বহুতখিনি মাইগ্ৰেটৰী বাৰ্ডছ আছে। মাইগ্ৰেটৰী চৰাই বহুতখিনি আছে, যোনখিনি তোমাৰ ধৰা ৰাছিয়াৰ পৰা আহিছে, ইয়াত ব্ৰেক লৈছে, আকৌ উৰি গৈছে, তেনেকুৱা মাইগ্ৰেটৰী বাৰ্ডছ বহুত আছে। চ' এইখিনি হৈ গ'ল about সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট চাওঁ about বৰাজান, ভেৰজান, পদুমণি অভয়াৰণ্য, মানে বৰাজান, ভেৰজান, পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াত লিখোতে মই ভেৰজান বৰাজান লিখিছো, ত' পদুমণি মুঠতে লাষ্টত থাকে আৰু ভেৰজান বৰাজান আগতে আহে। আৰু এই ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী মানে কথা এটা মন কৰা, ইয়াত মানে তোমালোকক লিখি দিয়া হয় নে বস্তুটো। এইটো এখন তোমাৰ ৰিজাৰ্ভ ফৰেষ্ট, এখন ফৰেষ্ট হয়, ধৰি লোৱা এখন ফৰেষ্ট হয়, এইখনো এখন ফৰেষ্ট হয়, আৰু এইখনো এখন ফৰেষ্ট হয়, ঠিক আছে। এই তিনিওখন আচলতে বেলেগ বেলেগ ফৰেষ্ট, যোন তিনিখন একেলগে আছে। এই তিনিওখন বেলেগ বেলেগ ফৰেষ্ট হয়, যোন তিনিওখন একেলগে আছে, সেইকাৰণে তিনিওখনৰ নামটো এনেকে দিয়া হৈছে, ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী। চ' এইটো মনত ৰখা, মই ৰিচেণ্টলি বহুত ধুনীয়া টেকনিক শিকিলো যে কেনেকে মনত ৰাখিব পাৰি কোনখন ডিষ্ট্ৰিক্টৰ হয় বুলি। পাঠকমে মোক কৈ আছিলে যে ভেৰজান, চ' জানক লগ পাবলৈ বহুত দূৰ যাব লাগে, জান বা মইনা জানক। ভেৰজান মানে জান যোনটো ৱৰ্ড হয়, ইউজুৱেলি আমি জান ৱৰ্ডটো ইউজ কৰো উইথ আৱাৰ লাভ ওৱানছ, হয় নাই? জান বুলি কোৱা হয়। জানক লগ পাবলৈ বহুত দূৰ যাব লাগে, মানে বহুত দূৰ গলেহে তুমি জানক লগ পাবা। আৰু একেবাৰে ইষ্টাৰ্ণ মোষ্ট ডিষ্ট্ৰিক্ট কোনখন হয় আমাৰ? তিনচুকীয়া। চ' তিনচুকীয়া বহুত দূৰ, গুৱাহাটী বা তিনচুকীয়া ফ্ৰেংকলি বহুত দূৰ। চ' সেইকাৰণে ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? বহুত দূৰত আছে, তিনচুকীয়া ডিষ্ট্ৰিক্টত আছে। এৰিয়া হয় 7.22 কিলোমিটাৰ স্কোৱাৰ। পাৰ্ট অফ দ্য লাৰ্জাৰ দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ। আমাৰ তিনচুকীয়াতে আছে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভটো। চ' দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ এটা লাৰ্জাৰ, এটা সৰু পাৰ্ট হয়। যেনেকে ধৰা প্ৰত্যেকখন ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজতে বেলেগ বেলেগ ৰিজাৰ্ভ ফৰেষ্ট থাকিব পাৰে। ৱাইল্ড লাইফ চেঞ্চুৰীকে তোমাৰ নেশ্যনেল পাৰ্ক ডাঙৰ হয়। নেশ্যনেল পাৰ্কতকে সাধাৰণতে তোমাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈ গ'ল, বা ৰিজাৰ্ভ কোনোবা এলিফেণ্ট ৰিজাৰ্ভ হৈ গ'ল, বা টাইগাৰ ৰিজাৰ্ভ হৈ গ'ল, এইবিলাক ডাঙৰ হয় অলপমান। চ' সেই ডাঙৰ যোনটো অঞ্চল আছে, যেনেকে টাইগাৰ ৰিজাৰ্ভ এটা বা এলিফেণ্ট ৰিজাৰ্ভ এটা বহুত ডাঙৰ হয়, তাৰ ভিতৰত 2-3খন বা 1-2খন হলেও ৱাইল্ড লাইফ চেঞ্চুৰী থাকিব পাৰে। ঠিক তেনেকে যেনেকে আমি চাইছিলো যে ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ আণ্ডাৰত 2-3খন ৰিজাৰ্ভ ফৰেষ্ট থাকিব পাৰে, হয় নে? যেনেকে এইখনৰ আণ্ডাৰতে 3খন আচলতে ফৰেষ্ট আছে। দেন এনিমেলছ হলক গিবন আছে, কেপ্ট লংগুৰ আছে, পিকটেল, মেকাক, স্লো লৰিছ, ৰেচাছ মাগাক, লিঅপাৰ্ড। চ' এই গোটেইখিনি নাম আমি শুনি থাকো, এইখিনি কমন নেমছ হয়। প্লেন্টছ চাই লওঁ, এইফালে ধৰা এখন দিহিং পাটকাইখন আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ৰেইন ফৰেষ্ট বুলি কোৱা হয় নাই? ৰেইন ফৰেষ্ট বুলি কোৱা হয় কাৰণে কি তাত বহুত বেলেগ বেলেগ বিভিন্ন প্ৰকাৰৰ প্লান্ট পোৱা যায়, মানে তোমাৰ গছ পোৱা যায়। তাৰ ভিতৰতে হলং, নাহৰ আছে, ভিৰ, মেকাই। কেইবাটাও আছে, মই 4টা লৈ আহিছো। হলং, নাহৰ, ভিৰ, মেকাই, এই 4টা মই লৈ আহিছো। আৰু বাকী তোমাৰ আমাৰ যিটো ৱাইল্ড লাইফ চেঞ্চুৰী খিনি শেষ হ'ব, ৱাইল্ড লাইফ চেঞ্চুৰী খিনি শেষ হোৱাৰ পাছতে আমি নেশ্যনেল পাৰ্ক কণ্টিনিউ কৰিম, ঠিক আছে। নেক্সট মাৰাঠ লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী। মাৰাঠ লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী আছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে, কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। আৰু ধনচিৰি লুমডিং যোনটো ধনচিৰি লামডিং যোনটো এলিফেণ্ট ৰিজাৰ্ভ আছে, তাৰ এটা অংশ হয়। ধনচিৰি লামডিঙৰ এলিফেণ্ট ৰিজাৰ্ভটো এটা অংশ কোন হয়? মাৰাঠ লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী হয়। এৰিয়াটো হৈছে 451 কিলোমিটাৰ স্কোৱাৰ। কম্প্ৰাইজেছ অফ 4 ইম্পৰ্টেণ্ট ৰিজাৰ্ভ ফৰেষ্ট। মই কৈ আছিলো যে এখন ৱাইল্ড লাইফ চেঞ্চুৰীত বেলেগ বেলেগ ৰিজাৰ্ভ ফৰেষ্ট, মানে বেলেগ বেলেগ ৰিজাৰ্ভ ফৰেষ্ট বনি এখন ৱাইল্ড লাইফ চেঞ্চুৰী বনিব পাৰে। তেনেকে ধৰা ইয়াত 4খন বনি আছে। মানে কথাটো এনেকুৱা হয়, ধৰা এইকেইখন সৰু ৰিজাৰ্ভ ফৰেষ্ট ধৰি লোৱা, আৰু তাৰ সেই সৰু যোনখিনি ৰিজাৰ্ভ ফৰেষ্ট আছে, সেই সৰু ৰিজাৰ্ভ ফৰেষ্ট কেইখন লগ খাই এইটো এটা ৱাইল্ড লাইফ চেঞ্চুৰী বনিব পাৰে, আৰু এইটো কি হ'ব? এটা ৰিজাৰ্ভ ফৰেষ্ট বনিব পাৰে। So তেনেকে it gets comprised, then it becomes one wildlife sanctuary. তো 4খন আছে ৰিজাৰ্ভ ফৰেষ্ট, কি আছে? মিউং দিছা ডিষ্ট্ৰিক্ট কাউন্সিল ৰিজাৰ্ভ ফৰেষ্ট। So ডিষ্ট্ৰিক্ট কাউন্সিল ৰিজাৰ্ভ ফৰেষ্ট, আমি শৰ্টত DCRF কে এনেকে RF কে পঢ়িম। RF মানে হৈছে ৰিজাৰ্ভ ফৰেষ্ট। তো মিউং দিছা আছে, দেন আছে দিছামা, দেন কাকি, আৰু 4 নম্বৰখন আছে এংলং কিৰি। চ' মোৰ প্ৰনাউন্সিয়েচন ভুল হ'ব পাৰে,
যি কি হওক আপোনালোকে এইখিনি মনত ৰাখিব যে আমাৰ যোনখন মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেই মাৰাত লংৰিখন বনাওতে 4খন ৰিজাৰ্ভ ফৰেষ্ট একেলগে কম্প্ৰাইজ কৰি একেলগে লগ খাই বনোৱা হৈছে কি আছে নামকেইটা ক'ব চাওঁ মিউং দিছা দিছামা কাকি এংলং কিৰি ৰিজাৰ্ভ ডিষ্ট্ৰিক্ট কাউন্সিল ৰিজাৰ্ভ ফৰেষ্ট দেন এনিমেলছ কি আছে এনিমেলছ খিনি এগেইন কমন হয় নামখিনি এছিয়ান এলিফেণ্ট আছে হলক গিবন আছে ৰয়েল বেংগল টাইগাৰ আছে হিমালয়ান ব্লেক বিয়াৰ আছে ইয়াতে হিমালয়ান ব্লেক বিয়াৰটো মই হাইলাইট কৰিম ইয়াত আৰু নেক্সট আমি পঢ়িম আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী চ' আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী গুৱাহাটীতে আছে কামৰূপ ডিষ্ট্ৰিক্টত আছে ইট কম্প্ৰাইজেছ 3 ৰিজাৰ্ভ ফৰেষ্ট খানাপাৰা আমচাং এণ্ড সাউথ আমচাং চ' 3খন ৰিজাৰ্ভ ফৰেষ্ট দি বনিছে কি আছে খানাপাৰা আমচাং এণ্ড সাউথ Amsang. It stretches from the Brahmaputra river in the north to the hilly forest of Meghalaya in the south. ক'ৰ পৰা আছে ব্ৰহ্মপুত্ৰ নৈৰ পৰা মেঘালয়লৈকে stretch কৰে ফনা আছে বেলেগ বেলেগ ফ্লাইং ফক্স আছে স্লো লৰিজ আছে আছামিজ মেকাক ৰিচিছ মেকাক হলক গিবন পৰ্কুপাইন ইয়াতে পৰ্কুপাইনটো আমি মনত ৰাখিম ক'ত আছে পৰ্কুপাইনটো আছে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী দেন চৰাইখিনি চাই লওঁ লেছাৰ এডজাটেণ্ট গ্ৰেটাৰ এডজাটেণ্ট ইয়াতে গ্ৰেটাৰ এডজাটেণ্টটো মাৰ্ক কৰিম এই কাৰণে কাৰণ যোনটো আমাৰ গ্ৰেট এডজাটেণ্ট ষ্টক আছে যোনটো আমি অসমীয়াত হাৰগিলা বুলি কওঁ চ' হাৰগিলাটো নিউজত থাকে হাৰগিলাৰ লগতে আমাৰ পূৰ্ণিমা দেৱী বৰ্মন তেখেতো নিউজত থাকে চ' সেইকাৰণে হাৰগিলাটো ধৰা ইয়াত মই হাৰগিলা লিখি দিওঁ পাহৰি গ'লে দিগদাৰ আছে নাপাহৰিবা দেই এইটো বস্তু যে হাৰগিলা চৰাইটো আমাৰ ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে হয় হাৰগিলা চৰাই আমাৰ ষ্টেট বাৰ্ড নহয় সেইটো সঁচা কথা সেইটো হয় কিন্তু যদিও ষ্টেট বাৰ্ড নহয় কিন্তু হাৰগিলা কনজাৰ্ভ কৰাৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মন তেখেত এগৰাকী ইণ্টাৰনেশ্যনেল আইকন হয় অকল অসমৰ কাৰণে অকল ভাৰতৰ কাৰণে তেখেত ইম্পৰ্টেণ্ট নহয় তেখেত ইণ্টাৰনেশ্যনেলি তেখেতৰ ইম্পৰ্টেঞ্চ আছে তেখেতে বহুতখিনি কাম কৰিছে এই চৰাইটো কনজাৰ্ভ কৰিবলৈ হাৰগিলা সেইকাৰণে এইটো কথা মনত ৰাখিবা যে হাৰগিলা চৰাইটো কোনখন ডিষ্ট্ৰিক্টত পোৱা যায় কামৰূপ ডিষ্ট্ৰিক্টত পোৱা যায় হোৱাইট বেক ভালচাৰ শগুন আই থিংক ভালচাৰটো শগুনে হয় দেন স্লেণ্ডাৰ বিট ভালচাৰ আৰু লেছাৰ বিট হৰ্ণবিল চ' হৰ্ণবিল লেছাৰ এডজাটেণ্ট গ্ৰেটাৰ এডজাটেণ্ট এইখিনি ক'ত পায় এইখিনি পোৱা যায় আমাৰ আমচাং ৱাইল্ড লাইফ চেঞ্চুৰীত ক্লাছটো ইয়াতে শেষ হ'ব শেষ কৰাৰ আগতে আমাৰ যোনটো চিছেট কোৰ্চ আছে চিছেট কোৰ্চটো দিয়া হৈছে ফৰ প্ৰাইচ অফ 2000 ৰুপিজ এই চিছেট কোৰ্চটো তেওঁলোকৰ কাৰণে হয় যোনসকলে জিএছটোলে ভয় খায় চিছেট বুলি ক'লে ভয় খায় অংক বুলি ক'লে ভয় খায় বা ইংৰাজী বুলি ক'লে ভয় খায় চ' সেই যাৰ সেই ভয়টো আছে যাৰ সেই ষ্ট্ৰেছটো আছে সেই ষ্ট্ৰেছটো দূৰ কৰিবলৈ এই কোৰ্চটো লৈ আহিছে নিৰ্মল ছাৰ আৰু ইমল ছাৰে আৰু এই কোৰ্চটোত আই কেন পাৰ্চনেলি গেৰাণ্টি যে এই কোৰ্চটো তেওঁলোকৰ কাৰণে বহুতে বেনিফিচিয়েল হ'ব যাৰ ধৰা সেই মেথছ ৰিজনিং বা ইংলিছ লৈ যিকোনো ধৰণৰ ইছ্যু আছে দে আৰ ভেৰি গুড উইথ দেয়াৰ টিচিং মানুহক চোকা হ'লে নহয় ভালকে বুজাব পাৰিব লাগিব চ' দে আৰ দ্য পিপল যোনে ধুনীয়াকে বুজাব পাৰা মাই চেল্ফ আই এম আ পাৰ্চন হু ইজ উইক ইন মেথছ বাট ডেফিনেটলি আই কেন ইজিলি আণ্ডাৰষ্টেণ্ড যেতিয়া নিৰ্মল ছাৰে বুজায় চ' সেইকাৰণে মই কওঁ যে তোমালোকৰ যদি যিকোনো ইছ্যু আছে GS2 লৈ কাৰণ GS2খন কোৱালিফাই নহ'লে GS1খন চেক নহয় চ' GS2 লৈ যদি যিকোনো ইছ্যু আছে প্লিজ কণ্টেক্ট আছ এণ্ড প্লিজ গেট দিছ কোৰ্চ আৰু ক্লাছটো শেষ কৰাৰ আগতে যোনটো প্ৰশ্ন মোক সাধাৰণতে কমেণ্টছত আহে যে মেম PDF খন ক'ত পাম ত' PDF খন ইয়াত পাবা দিছ ইজ দ্য টেলিগ্ৰাম চেনেল য'ত তোমালোকে PDF খন পাবা এখন জইন কৰা স্কেন কৰি লোৱা আঁতৰি দিছো ফটোখন লৈ লোৱা স্ক্ৰীনশ্বট লৈ লোৱা সঁচাকে টেলিগ্ৰামত গৈ জইন কৰা আৰু ইয়াতে গোটেই PDF খিনি টাইম টু টাইম আমি আপলোড কৰোঁ ইয়াৰ আগৰ যোনখিনি PDF আছে সেয়াও তোমালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটোত পাবা ঠিক আছে চ' আজিলৈ আহিছো ইয়াতে সামৰিছো আৰু চাই থাকিবা নেক্সট ক্লাছটো মই সোনকালে কাইলৈ পৰহিলৈ সোনকালে লৈ আহিছো পাৰ্ট 3টো আৰু পাৰ্ট 3টো হপফুলি আমাৰ লাষ্ট ক্লাছ হ'ব চ' ইয়াতে সামৰিছো আৰু যদি ভাল পাইছে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা থেংক ইউ